নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক একপালৰ পৰা ধুনীয়াকৈ একেলগতে বস্তু কেইটামান দেখাম বুলি ভাবিছোঁ। আজি মই মেলালৈ আহিছোঁ আৰু মেলাত আহি চাওকচোন, ইমান ধুনীয়া ধুনীয়া কাপোৰ আৰু চিৰা পিঠা। এয়া হ'ল টকা। যেতিয়া আমি বিহু নাচিবলৈ যাওঁ সকলোৱে টকা প্ৰয়োজন হয়, সেইদিনা বিহুত বজোৱা টকা। আৰু এয়া হ'ল নাৰিকলেদি বনাইছে আৰু এইটো হ'ল হেংদাং। হেংদাং বিক্ৰী কৰি আছে দাদা এজনে আৰু হেংদাংবিলাক বহুত দাম, 5,000 6,000 বুলি কৈছে। আৰু এইটো হ'ল বাঁহ বেতৰ ফাৰ্নিচাৰ আৰু বাঁহ বেতৰ ফাৰ্নিচাৰো মানে আনিছে। ইয়াতে মানে চব বস্তু পোৱা যায়। ইয়াতে এইটো হৈছে মুহা আৰু ইয়াতে মানে আছে আপেল মুহা আৰু এইটো হ'ল নিমকি, কিবা কিবি ধেৰ মানে মিঠাই চিঠাই বিক্ৰী কৰিছে। আৰু ইয়াতে হৈছে চিৰা আৰু তিল পিঠা, মাঘৰ বিহুৰ কাৰণে চব মানে যা যোগাৰ। আৰু এয়া হ'ল আমাৰ CLF ছেক্ৰেটাৰী বাইদেউ আৰু লগতে ফুলদানি, আপুনি যি লাগে ইয়াতে পোৱা যাব। আৰু লগতে মানে একদম মাৰ্কেটখন মানে ইমান মানে মেলা মাৰ্কেট বুলিয়ে কৈছোঁ। আৰু ইয়াতে মানে বাগে বাগে কৰি দিয়া হৈছে। শাক পাচলি বিক্ৰী কৰিব পাৰে, তিল পিঠা বিক্ৰী কৰিব লাগে, কাপোৰ কানি, আচাৰ আৰু খোৱা বোৱা A to Z মানে চব যিটো মানুহৰ প্ৰয়োজন বস্তু হয় ইয়াত আপোনালোকে আহিলে পাব। কিন্তু এয়া চাওক, আৰু মেডিচাইন আৰু ফুল, যেতিয়া জলকীয়া মৰহি যায় সেইবিলাকো মানে মৰহি যোৱা জলকীয়াবিলাকে জীয়াই নাথাকে বা মৰি যায় আৰু জলকীয়া গুটি চুটি নালাগে, সিহঁতৰ কাৰণেও ইয়াত মেডিচাইন পোৱা গৈছে। আৰু ইয়াতে চাওকচোন, ইমান ধুনীয়াকৈ শাকে পাচলি আৰু তিল পিঠা কিমান চাব, প্ৰতিটো দোকানতে তিল পিঠা একদম লাইন পাতি থৈ দিছে। আৰু এয়া হ'ল ইয়াতে আপোনালোকে গিফ্ট দিব পাৰিব, ইয়াৰ ভিতৰতে মানে চব গিফ্ট দিয়া বস্তু আছে। আৰু এইটো হ'ল জাজকল আৰু জাজকলৰ লগতে কি দিছে চাওকচোন, এয়া হ'ল ধান। আৰু ধান চাওকচোন কেনেকুৱা লাগিছে, আৰু বহুত ধুনীয়া ধুনীয়া মানে বস্তু ইয়াতে প্ৰদৰ্শনী কৰি থৈছে। সেইটো কাৰণে অলপমান মই 4 ৰাউণ্ডে আপোনালোকক দেখাইছোঁ আৰু বহুত ভাল লাগিছে। এয়া হ'ল বন্ধাকবি। বন্ধাকবি আয়ো এক পাচি, এটা বন্ধাকবিয়ে এক পাচি। এইটো হ'ল কি বুলি কয়, কবি, এইটো ফুলকবি হয়, গ্ৰীণ কলিফ্লাৱাৰ বুলি কয় এইটো, আৰু বগা। আৰু এইটো হ'ল কাঠফুলা। এইটো কাঠফুলাটো নিজে বনোৱা হৈছে। আৰু এইটো মানে কেনেকৈ বনাব লাগে মই জানো বাৰু, সেইটো বস্তু বনোৱা বহুত পৰা দেখিছোঁ। আৰু এইটো কি বস্তু হয় মই নাজানো দেই, আপোনালোকে জানে যদি কমেণ্টত জনাব। আৰু এইটো হ'ল মানে কমলা, কিবা কিবি ধেৰ মানে অগৰম বগৰম, আৰু এইবিলাক কি পাত হয় জানো, নামকেইটা কিছুমান মই নাজানো ইয়াত, সেইটো কাৰণে মই ভিডিঅ' কৰি থৈ দিলোঁ। আৰু গোটেই বাৰে বৰণীয়া মানে ইয়াত সাজ পোছাক ট্ৰেডিশ্যনেল আপোনালোকে দেখি পোৱা যাব। আৰু বহুত ভাল লাগিছে সঁচাকৈ। এনেকৈ যদি উৎসৱ পাতিলে কেতিয়াও সঁচাকৈ নোযোৱাকৈ থাকিব নালাগে, সকলোৱে চাবলৈ আহিব লাগে। ইয়াত নেদেখা বস্তু মানে দেখি পোৱা যায়। আৰু লাই পাতটো চাওকচোন, এইটো হ'ল কোলা লাই পাত, মানে বহুত ধুনীয়া মানে কোলা কোলা। আৰু ইয়াতে বেঙেনা লাগি আছে, বেঙেনা গছটো সেইভাগে উঘালি আনিছে, মানে বেঙেনা গুটি লাগিয়ে আছে একদম, এইটো অৰিজিনেল হয়, বহুত ভাল লাগিছে। আৰু এয়া লাওটো চাওকচোন, আৰু অমিতাটো ৰঙালাও নিচিনা ডাঙৰ। এয়া চাওক, লাওটো ইমান ডাঙৰ আয়ো বাপৰে। তাৰপিছত যেনেকৈ আমি মুগা পুহোঁতে কেনেকৈ মানে পকা মুগাখিনি কেনেকৈ লোৱা হয় এইবিলাক চাওকচোন। আৰু এইটো হ'ল শালত মানে ব্যৱহাৰ কৰা বস্তু, যেতিয়া তাঁত বোৱা হয় তেতিয়া ব্যৱহাৰ কৰা বস্তু। ইয়াত আছে